নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ কেইখনমান গুৰুত্বপূৰ্ণ কিতাপ আৰু লিখকৰ নাম, যিবিলাক প্ৰায়ে পৰীক্ষাসমূহত আহি থকা দেখা পোৱা যায়। তেন্তে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, হু ইজ দ্য অথৰ অফ দ্য বুক দ্য গড অফ স্মল থিংছ? দি গড অফ স্মল থিংছ কিতাপখনৰ ৰচক কোন? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ অৰুন্ধতী ৰয়, অপশ্যন বি ঝুম্পা লাহিৰী, অপশ্যন চি অৰবিন্দ আদিগা, এণ্ড অপশ্যন ডি নান অফ দ্য এবভ। তো ইয়াত দ্য গড অফ স্মল থিংছ কিতাপখনৰ লিখক হ'ল অপশ্যন এ অৰুন্ধতী ৰয়। কুৱেশ্যন নম্বৰ 2, দি অথৰ অফ দ্য ফেমাছ হেৰি পটাৰ ছিৰিজ ইজ? বিখ্যাত হেৰি পটাৰ ছিৰিজটো কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ অৰুন্ধতী ৰয়, অপশ্যন বি জে.কে. ৰাউলিং, অপশ্যন চি তছলিমা নাছৰিন, এণ্ড অপশ্যন ডি ছলমান ৰাজদাই। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি জে.কে. ৰাউলিং। হেৰি পটাৰ ছিৰিজটো জে.কে. ৰাউলিঙে লিখিছিল। কুৱেশ্যন নম্বৰ 3, হু ইজ দ্য অথৰ অফ দ্য বুক কাশ্মীৰ দ্য কেছ ফৰ ফ্ৰীডম? কাশ্মীৰ দ্য কেছ ফৰ ফ্ৰীডম কিতাপখনৰ লিখক কোন? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ তছলিমা নাছৰিন, অপশ্যন বি অৰুন্ধতী ৰয়, অপশ্যন চি ছলমান ৰাজদাই, এণ্ড অপশ্যন ডি নান অফ দ্য এবভ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি অৰুন্ধতী ৰয়। কুৱেশ্যন নম্বৰ 4, হু এমং দ্য ফলোয়িং ক্ৰিকেটাৰ হেজ অথৰ্ড দ্য বুক ষ্ট্ৰেইট ফ্ৰম দ্য হাৰ্ট এণ্ড অট'বায়'গ্ৰাফি? ষ্ট্ৰেইট ফ্ৰম দ্য হাৰ্ট নামৰ অট'বায়'গ্ৰাফিখন কাৰ আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ সুনীল গাভাস্কাৰ, অপশ্যন বি সৌৰভ গাংগুলী, অপশ্যন চি শচীন তেণ্ডুলকাৰ, এণ্ড অপশ্যন ডি কপিল দেৱ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি কপিল দেৱ। কপিল দেৱৰ অট'বায়'গ্ৰাফিখনৰ নাম আছিল ষ্ট্ৰেইট ফ্ৰম দ্য হাৰ্ট। কুৱেশ্যন নম্বৰ 5, হু ৰোড দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া? ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন চি ইন্দিৰা গান্ধী, এণ্ড অপশ্যন ডি জৱাহৰলাল নেহৰু। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি জৱাহৰলাল নেহৰু। কুৱেশ্যন নম্বৰ 6, হু ৰোড দ্য বুক কি টু হেল্থ? কি টু হেল্থ নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি দাদাভাই নৰজী, এণ্ড অপশ্যন ডি সৰোজিনী নাইডু। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 7, হু ৰোড দ্য বুক পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া? পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি দাদাভাই নৰজী, এণ্ড অপশ্যন ডি লালা লাজপত ৰায়। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি দাদাভাই নৰজী। কুৱেশ্যন নম্বৰ 8, হু হেজ অথৰ্ড দ্য বুক গীতা ৰহস্য? গীতা ৰহস্য কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি বাল গংগাধৰ তিলক, অপশ্যন চি জৱাহৰলাল নেহৰু, এণ্ড অপশ্যন ডি ভি.ডি. সাভাৰকাৰ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি বাল গংগাধৰ তিলক। কুৱেশ্যন নম্বৰ 9, হু ৰোড দ্য বুক আনহেপী ইণ্ডিয়া? আনহেপী ইণ্ডিয়া কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি লালা লাজপত ৰায়, অপশ্যন চি বাল গংগাধৰ তিলক, এণ্ড অপশ্যন ডি জৱাহৰলাল নেহৰু। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি লালা লাজপত ৰায়। কুৱেশ্যন নম্বৰ 10, মালগুৰি ডেইজ ইজ এ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ বাই? মালগুৰি ডেইজ নামৰ শ্বৰ্ট ষ্টৰি কালেকশ্যনৰ কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ঝুম্পা লাহিৰী, অপশ্যন বি আৰ.কে. নাৰায়ণ, অপশ্যন চি চেতন ভগত, এণ্ড অপশ্যন ডি অমিশ ত্ৰিপাঠী। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি আৰ.কে. নাৰায়ণ। কুৱেশ্যন নম্বৰ 11, হু ৰোড দ্য বুক দ্য 3 মিষ্টেক্স অফ মাই লাইফ? দ্য 3 মিষ্টেক্স অফ মাই লাইফ কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ঝুম্পা লাহিৰী, অপশ্যন বি চেতন ভগত, অপশ্যন চি অমিশ ত্ৰিপাঠী, এণ্ড অপশ্যন ডি আৰ.কে. নাৰায়ণ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চেতন ভগত। কুৱেশ্যন নম্বৰ 12, হু ইজ দ্য অথৰ অফ দ্য বুক নেমড অলিভাৰ টুইষ্ট? অলিভাৰ টুইষ্ট নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বেনাজিৰ হাবিব, অপশ্যন বি চাৰ্লছ ডিকেন্স, অপশ্যন চি পল কেনেডি, এণ্ড অপশ্যন ডি এৰিক চিগাল। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চাৰ্লছ ডিকেন্স। কুৱেশ্যন নম্বৰ 13, দিছ ইজ দ্য অট'বায়'গ্ৰাফি অফ মেজৰ ধ্যান চান্দ?
মেজৰ ধ্যান চান্দৰ অটোবায়োগ্ৰাফিখন বা আত্মজীৱনীখনৰ নাম কি? অপশ্যন নম্বৰ দিয়া আছে অপশ্যন এ দ্য গ্ৰেটেষ্ট মাই অন ষ্টৰী, অপশ্যন বি গ'ল, অপশ্যন চি ষ্ট্ৰেইট ফ্ৰম দ্য হাৰ্ট এণ্ড অপশ্যন ডি দ্য ৰেচ অফ মাই লাইফ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি গ'ল। কুৱেশ্যন নম্বৰ 14, হু ইজ দ্য অথৰ অফ দ্য বুক কেৰেলা গডছ অউন কাণ্ট্ৰি? কেৰেলা গডছ অউন কাণ্ট্ৰি নামৰ কিতাপখনৰ লিখক কোন? অপশ্যন নম্বৰ দিয়া আছে অপশ্যন এ শশী থাৰুৰ, অপশ্যন বি জিৎ থাইল, অপশ্যন চি সুধামূৰ্তি এণ্ড অপশ্যন ডি থাকাজি শিৱশংকৰা পিল্লাই। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ শশী থাৰুৰ। কুৱেশ্যন নম্বৰ 15, দ্য এজ অফ টাইম ইজ দ্য বায়োগ্ৰাফি অফ হুইচ অফ দ্য ফলোয়িং পাৰ্চনেলিটি? এজ অফ টাইমখন কোনজন ব্যক্তিৰ জীৱনীৰ ওপৰত আধাৰিত? অপশ্যন নম্বৰ দিয়া আছে অপশ্যন এ ছানিয়া মিৰ্জা, অপশ্যন বি কল্পনা চাওলা, অপশ্যন চি দীপিকা পাডুকন এণ্ড অপশ্যন ডি প্ৰিয়ংকা গান্ধী। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কল্পনা চাওলা। কুৱেশ্যন নম্বৰ 16, হু পেইন দ্য নভেল এ চুইটেবল বয়? এ চুইটেবল বয় নামৰ উপন্যাসখন কোনে লিখিছিল? অপশ্যন নম্বৰ দিয়া আছে অপশ্যন এ শশী থাৰুৰ, অপশ্যন বি বিক্ৰম শেঠ, অপশ্যন চি অমিতাভ ঘোষ এণ্ড অপশ্যন ডি বিক্ৰম চন্দ্ৰ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি বিক্ৰম শেঠ। কুৱেশ্যন নম্বৰ 17, হু ইজ দ্য অথৰ অফ দ্য বুক আনব্ৰেকেবল? আনব্ৰেকেবল নামৰ কিতাপখনৰ লিখক কোন? অপশ্যন নম্বৰ দিয়া আছে অপশ্যন এ ছানিয়া মিৰ্জা, অপশ্যন বি ধ্যান চান্দ, অপশ্যন চি মেৰী কম এণ্ড অপশ্যন ডি প্ৰিয়ংকা গান্ধী। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি মেৰী কম। কুৱেশ্যন নম্বৰ 18, দ্য ৰেচ অফ মাই লাইফ ইজ দ্য বায়োগ্ৰাফি অফ? দ্য ৰেচ অফ মাই লাইফ নামৰ কিতাপখন কোনে লিখিছিল বা কাৰ জীৱনৰ ওপৰত আধাৰিত আছিল? অপশ্যন নম্বৰ দিয়া আছে অপশ্যন এ মিল্খা সিং, অপশ্যন বি কপিল দেৱ, অপশ্যন চি মহম্মদ আলী এণ্ড অপশ্যন ডি ধ্যান চান্দ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মিল্খা সিং। কুৱেশ্যন নম্বৰ 19, হু ইজ দ্য অথৰ অফ দ্য বুক দ্য নেমছেক? দ্য নেমছেক নামৰ কিতাপখনৰ লিখক কোন? অপশ্যন নম্বৰ দিয়া আছে অপশ্যন এ ঝুম্পা লাহিৰী, অপশ্যন বি চেতন ভগত, অপশ্যন চি অমিশ ত্ৰিপাঠী এণ্ড অপশ্যন ডি আৰ কে নাৰায়ণ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ঝুম্পা লাহিৰী। কুৱেশ্যন নম্বৰ 20 আৰু এটি ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যন, ইমৰ্টেলছ অফ মেলুহা ইজ অথৰ্ড বাই? ইমৰ্টেলছ অফ মেলুহা নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ অমিশ ত্ৰিপাঠী, অপশ্যন বি চেতন ভগত, অপশ্যন চি ঝুম্পা লাহিৰী এণ্ড অপশ্যন ডি তছলিমা নাছৰিন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ অমিশ ত্ৰিপাঠী। তো আজিলৈ ইমানখিনিয়ে আছিল। ভিডিঅ'সমূহ চাই যদি আপোনালোকে ভাল পাইছে বা অলপমানো উপকৃত হোৱা বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'সমূহত লাইক বা কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।